নাজিৰা হুদুপাৰা ঘঙিয়াত নাহৰ ফুটুকিৰ সন্ত্ৰাস দীৰ্ঘদিন ধৰি ট্ৰাক চলাই অহা এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হ'ল অৱশেষত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হ'ল নাহৰ ফুটুকিটো মঙলবাৰে নিশা পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকিটো আৰু প্ৰাপ্তবয়স্ক নাহৰ ফুটুকিটো চাবলৈ ভিৰ স্থানীয় ৰাইজৰ দীৰ্ঘদিন ধৰি পশুধন ভক্ষণ কৰি অঞ্চলটোত ট্ৰাক চলাই আহিছিল নাহৰ ফুটুকিটোৱে আৰু নাহৰ ফুটুকি পিঞ্জৰাত আবদ্ধ হোৱাৰ পিছতে সেই নাহৰ ফুটুকিটো চাবলৈ স্থানীয় লোকে ভিৰ কৰা পৰিলক্ষিত হয়। আজি পিঞ্জৰাবদ্ধ কৰি ধৰা হৈছে এটা নাহৰ ফুটুকি বাঘ বিশেষকৈ আমাৰ নামটিৰ হুদুপৰা উপপিয়া খঙিয়া খামুন এই অঞ্চলত বাঘে সাধাৰণতে বিভিন্ন সময়ত হাঁহ ছাগলী গৰুৱে আচলতে আক্ৰমণ কৰি মাৰিছে খাইছে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰি আহিছে আৰু বিশেষকৈ মানে গধূলি সময়তে মানুহৰ ঘৰত পিয়ালিৰ পৰা ছাগলী লৈ অহা এটা পৰিৱেশৰ সৃষ্টি হৈছে বাঘৰ এনেকুৱা ধৰণৰ উপদ্ৰৱ হৈছে কিন্তু আজি আমি আচলতে খুব সুখী হৈছোঁ বিশেষকৈ আমাৰ এজন স্থানীয় ফৰেষ্টৰ জয়ন্ত দুৱাৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ আচলতে আহ্বানত ফৰেষ্টে এটা পিঞ্জৰা দিবলৈ সক্ষম হৈছিলে যোৱা পৰহি দিছিলে আৰু আজি পিঞ্জৰাটো পাতিয়ে এঘণ্টাৰ ভিতৰত এটা নাহৰ ফুটুকি বাঘ আয়ত্ব কৰিবলৈ সক্ষম হৈছে আচলতে আমাৰ কাৰণে খুব এটা